নমস্কার, হনুমানিয়া রাইস। আজি প্রাক্তন সাংসদ মৌলানা বদরুদ্দিন আজমল সাহেবে আমার বারাটারি গাঁৱৰ গৰাখহনীয়াৰ বাবে যে 1 লাখ টকা আমাক দিছে, তাৰ কাৰণে আমি গাঁওবাসীৰ হৈ তেখেতক অশেষ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভৱিষ্যতে তেখেত জীয়াই থাকক আৰু ৰাইজৰ হৈ কাম কৰক, তাৰ বাবে আমি তেখেতক আল্লাহৰ ওচৰত কামনা কৰিছোঁ। আৰু যিখিনি টকা দিছে আমাৰ পৰ্যাপ্ত পৰিমাণে নহয়, কামটো নহ'ব, গতিকে আৰু প্ৰাক্তন সাংসদ হিচাপে যিখিনি দিছে তাৰ কাৰণে আমি আমাৰ গাঁওবাসীৰ হৈ তেখেতক ধন্যবাদ জনাইছোঁ। আমার তারাঙ্গাজার পঞ্চায়েতর বালাটারি গাঁৱৰ গৰাখহনীয়াৰ কাৰণে আমাৰ মাননীয় বদৰুদ্দিন সাহেব আমাক এই আইডিএফৰ তৰফৰ পৰা এটা সহযাত্ৰী দল পঠাই দিলে। আৰু সেই আগত আমি কিমান দিন প্ৰায় 10-11 দিন আহিছিলোঁ, আহি তাতে 50,000 টাকা দিছে ডাক্তার রেজা। আৰু সেই কামৰ কাৰণে আমাৰ মাননীয় বদৰুদ্দিন সাহেব আৰু 1 লাখ টাকা আমাক দিছে। এই স্থানীয় লোকে যাতে সেই কামখিনি পৰিপূৰ্ণভাৱে কৰি এই গৰাখহনীয়াৰ পৰা প্ৰতিৰোধ কৰিব পাৰে, তাৰ কাৰণে 1 লাখ টাকা আমাৰ বদৰুদ্দিন সাহেব দিছে। আমি অনুৰোধ জনাওঁ আমাৰ এই দলীয় সতীৰ্থবৃন্দসকলক যাতে এই কামখিনি পৰিপূৰ্ণভাৱে ঠিকমতো হয় আৰু ৰাইজৰ যাতে উপকাৰ হয়, এটি আমি অনুৰোধ জনালোঁ। তেখেতক আমি অশেষ ধন্যবাদ দিছোঁ। তেওঁ 1 লাখ টকা দিয়া মানে আমি 1 কোটি টকা বিলাবে আমি ভাবিছোঁ। আমি গাঁওবাসী, আমি স্থানীয় গাঁৱৰ মানুহ, আমি গাঁওবাসীৰ যিমান মানুহ গৰীব দুখীয়া মানুহৰ লগত কথা পাতিছোঁ, তেখেতক মৌলানা বদৰুদ্দিন আজমলে এনেকুৱা নামাজ পঢ়িও তেখেতৰ কাৰণে দোৱা কৰিছে যে বিগত দিনত যিমান কাম কৰিছিল, এতিয়া তেওঁ যে হাৰিছে, হাৰাৰ পিছত যে আমি তেখেতৰ লগত যে কথা পাতিলোঁ, কথা পাতি তেওঁ কথা দিছিল যে কথা দি কথা ৰাখিলে, আমি তেখেতক অশেষ ধন্যবাদ দিছোঁ। আৰু তেখেতক অহা নিৰ্বাচনত গাঁওবাসীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমাৰ যে যিজন সাংসদ হৈছে ৰকিবুল হাছান ডাঙৰীয়া, তেখেত যে এতিয়ালৈকে অহা নাই, তেখেতৰ যে কোনো কাম কৰা নাই, গাঁওবাসী অসন্তুষ্ট হৈছে। এইখিনি তেখেতে সিমান হ'ব নোৱাৰে, যিখিনি পাৰোঁ সেইখিনি কৰাৰ কাৰণে আমি চেষ্টা কৰিম। চৰকাৰক আমি আহ্বান জনাওঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী, তেওঁক ডাইমিনিক লিডাৰ, তেওঁ DC ধুবুৰী জিলাৰ আয়ুক্তৰ লগত কথা পাতি আমাৰ এই তাৰাংগাজাৰ পঞ্চায়তৰ বালাটাৰি গাঁওখন প্ৰটেকশ্যনৰ কাৰণে কাম কৰাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ। কমচে কম 2-3 হাজাৰ বিঘা মাটি ভাঙিছে।